নমস্কাৰ, স্বাগতম চিঅ'ৰ ছাকচেছলৈ। দশমমান শ্ৰেণীৰ ধৰ ঝাৰু ধৰ ভাই এই কবিতাটো আমি কিছুদিনৰ আগতে আলোচনা কৰিছিলোঁ। তাৰ ভিতৰত তোমালোকৰ ভিতৰে কোনোবা দুজনমান ছাত্ৰ নে ছাত্ৰীয়ে কিবা প্ৰশ্ন কৰিছা। সেই প্ৰশ্নকেইটাৰ উত্তৰকেইটা আলোচনা কৰিবৰ বাবে আজি মই তোমালোকৰ সন্মুখলৈ আহিছোঁ। প্ৰথমে নমস্কাৰ থাকিল। স্কুলবিলাকো খোলাৰ কথা শুনিছোঁ 1 ছেপ্টেম্বৰৰ পৰা, বোধ কৰোঁ হ'ব, কি ঠিক আকৌ নহ'বও পাৰে। এতিয়া প্ৰথম প্ৰশ্নটো কৰিছিলে মোক, ঝাৰু কিহৰ প্ৰতীক? এনেই আমিতো ঝাৰু বুলি ক'লে জানো ঠাই ঘৰ সাজে ঝাৰু, কিন্তু কবিতাটোৰ প্ৰাসংগিকতাত এই ঝাৰু কিহৰ প্ৰতীক বুলি ক'লে মই কথাখিনি খুব লাহে লাহে ক'ম, তোমালোকে লিখি ল'বা বা ভিডিঅ'টো চাওঁতে ভিডিঅ'টো ৰাখি লৈ কথাখিনি বহীত টুকি যাবা বুলি মোৰ ফালৰ পৰা অনুৰোধটো থাকিল। বাকী তোমালোকে নিজাববীয়াকৈ বিচাৰ বিবেচনা কৰি কি ভাল হয় তোমালোকে কৰিবা। ঝাৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতীক। পৰাধীনতাৰ গ্লানিৰে ভাৰত মাতাৰ চোতালখন অপৰিষ্কাৰ হৈ আছে। এই জাবৰ জোঁথৰখিনি চাফা কৰিবৰ কাৰণে অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে আমাক ঝাৰু ধৰিবলৈ কৈছে যে ধৰ ঝাৰু ধৰ ভাই। গতিকে এই প্ৰসংগত মই ইয়াৰ আগতে মেছেজত উত্তৰটো দিছিলোঁ যদিও যিহেতুকে আজি আকৌ ভিডিঅ'টো লৈ আহিছোঁ, মই কথাখিনি কৈছোঁ যে কবিতাটোৰ প্ৰসংগত ঝাৰু হৈছে পৰাধীনতাৰ জাবৰ জোঁথৰ আঁতৰাই স্বাধীনতাৰে সৈতে পৰিষ্কাৰ কৰি দিয়াৰ যিটো কৰ্তব্য তাৰ প্ৰতীক। গতিকে ঝাৰু পৰাধীনতাৰ জাবৰ জোঁথৰ আঁতৰ কৰি স্বাধীনতাৰ পৰিচ্ছন্নতা অনাৰ প্ৰতীক হৈছে এই কবিতাটোত ঝাৰু। 2 নম্বৰ প্ৰশ্নটো আছে যে ধৰ ঝাৰু ধৰ ভাই কবিতাটো কোন শ্ৰেণীৰ? এতিয়া কবিতাৰ শ্ৰেণী বিভাগটো তেনেকৈতো পোৱা নাই। তোমালোকে যদি কিবা কাব্য সমালোচনাত্মক গ্ৰন্থত পাইছা তাৰ পৰাও সহায় নিশ্চয় ল'বা। মই মোৰ ব্যক্তিগত উপলব্ধিৰে যিটো কথা বুজিছোঁ সেইখিনি কথা তোমালোকৰ লগত মই বিনিময় কৰিব বিচাৰিছোঁ। ধৰ ঝাৰু ধৰ ভাই কবিতাটো স্বাধীনতাৰ আগতে জেইলত থাকোঁতে কবিগৰাকীয়ে লিখা এটা কবিতা। সশ্ৰম কাৰাদণ্ড দিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱক। পায়খানা চাফা কৰাৰ দায়িত্ব পৰিছিলে। তেতিয়া ঝাৰু ধৰি যেতিয়া সেই লেতেৰাবিলাক চাফা কৰি আছে, কবি মানুহ, প্ৰতিবাদী মানুহ, স্বদেশ প্ৰেমিক মানুহ, পৰাধীনতাক বেয়া পাই স্বাধীন সূৰ্যক আহ্বান কৰিব পৰা শক্তিশালী ব্যক্তিত্বৰ মানুহ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী। তেতিয়া তেওঁৰ মনলৈ ভাৱ আহিছে হাতত ঝাৰু মাৰি থাকোঁতে যে এই ঝাৰু কেৱল পায়খানা চাফা কৰিবলৈ নহয়, এই ঝাৰুৱে পৰাধীনতাৰ সমস্ত গ্লানি জাবৰ জোঁথৰ ভোঁৱৰ, কবিতাটোত যে আছে কাজল ছাইৰে ভৰিছে ভাৰত মাতাৰ মুখ, চব চাফা কৰিব লাগিব। সেই অৰ্থত ধৰ ঝাৰু ধৰ ভাই কবিতাটো স্বদেশ প্ৰেমৰ কবিতা। ইয়াক যদি কোন শ্ৰেণীৰ বুলি ক'বলৈ যোৱা তেতিয়াহ'লে ই স্বদেশ প্ৰেমৰ কবিতা। ইয়াত কবিতাটোৱে ঝাৰু এই শব্দটোৱে এটা ব্যঞ্জনা লাভ কৰিছে। ব্যঞ্জনা মানে বুজি পাইছা নহয়? একেটা কথাই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে, কেৱল এটা অৰ্থত নাথাকি তাৰ অৰ্থটো বহুমাত্ৰিক হৈ যায়, ব্যঞ্জনা প্ৰকাশ কৰে, ব্যঞ্জনাময় হৈ পৰে শব্দটো। এই কবিতাটোৱে অপৰিষ্কাৰক পৰিষ্কাৰ কৰাৰ কথাও বুজাইছে,
এই কবিতাটোৱে পৰাধীনতাক আঁতৰ কৰি স্বাধীনতাক আহ্বান কৰাৰ বাবে সকলো মানুহক প্ৰতিবাদী হোৱাৰ কথাও বুজাইছে। এই কবিতাটোৱে দেশমাতৃক ভাল পোৱাৰ কথাটোও বুজাইছে। সেই অৰ্থত কৈছোঁ এইটো এটা স্বদেশ প্ৰেমৰ কবিতা। গতিকে তোমালোকে তেনেকৈয়ে লিখিবা। মোৰ উপলব্ধিৰে মই কৈছোঁ যে ধৰ ঝাৰু ধৰ ভাই কবিতাটো স্বদেশ প্ৰেমৰ কবিতা। এই দেশপ্ৰেমমূলক শ্ৰেণীৰ ভিতৰত পৰে। কবিয়ে কবিতাটোৰ জৰিয়তে স্বাধীনতাৰ সংগ্ৰামত সকলোকে আহ্বান জনাইছিল। কবিতাটোৰ জৰিয়তে কবিয়ে সমস্ত অপৰিষ্কাৰ পৰিষ্কাৰ কৰি দিয়াৰ কথা কৈছে। ভিতৰে বাহিৰে পৰিষ্কাৰ কৰাৰ কথা কৈছে। কেৱল বাহিৰ পৰিষ্কাৰ কৰাৰ কথাই কোৱা নাই, আমাৰ আত্মিক উত্তৰণৰ কথাও কৈছে। ধৰ ঝাৰু ধৰ ভাই, স্বাধীনতাৰ সংগ্ৰাম আহিছে আৰু ৰবৰ সময় নাই। কৰিলিতো ইমান দিনে পৰ গোলামী হিনে ঘিনে, এতিয়া তোৰ সময় হ'ল জাতিৰ ঝাৰু ধাৰ যে হবৰ ভাই। পঢ়িবা কবিতাটো। গতিকে এই কথাবিলাকে আমাক স্বাধীনতাৰ মহাসংগ্ৰামখনলৈ আহ্বান জনাইছে। ই এটা আহ্বানৰ প্ৰতীক কবিতাটো। গতিকে সেইকাৰণে কৈছোঁ ধৰ ঝাৰু ধৰ ভাই কবিতাটো স্বদেশ প্ৰেমৰ কবিতা। গতিকে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰত মই এইখিনি কথা কৈছোঁ। গতিকে ধৰ ঝাৰু ধৰ ভাই কবিতাটোত মই কৈছোঁ এইখিনি প্ৰশ্নৰ উত্তৰ হিচাপে লিখিবলগীয়া নহয়। কৈছোঁ ই কবিতাটো এটা ব্যঞ্জনাত্মক পৰ্যায়লৈ গৈছে। ই বহু অৰ্থ প্ৰকাশ কৰিছে। এটা চুটি কবিতা, অৰ্থ বহুত, গভীৰতা আছে। গতিকে এইখিনিয়ে মই ক'লোঁ। গতিকে আৰু মই তোমালোকৰ সময় নষ্ট নকৰোঁ। এইটো 10ম শ্ৰেণীৰ এই কবিতাটো আমি আলোচনা কৰা কিছুদিন হ'ল। প্ৰশ্নকেইটা পঠাও কিছুদিন হ'ল। উত্তৰ দিওঁতেও মোৰ দেৰি হৈছে, তোমালোকে বেয়া নাপাবা। থাকে বহুত কিবা কিবি সমস্যা থাকে। গতিকে তোমালোকে জানিব বিচাৰিছা, মই মোৰ সীমাবদ্ধতাৰে যিখিনি জনাব পাৰিছোঁ মই জনাইছোঁ। সন্তুষ্ট যদি হৈছা ভালেই পাইছোঁ, অসন্তুষ্ট যদি হৈছা তাতো মই বেয়া পোৱা নাই। অসন্তুষ্টিয়ে মানুহৰ জ্ঞানৰ অন্বেষণটো বঢ়াই যায়। আৰু লাগে এইখিনিয়ে নহয়, এই তোমালোকৰ অন্বেষণ চলি থাকক, সেইটোকে কামনা কৰি মই আহিছোঁ। নমস্কাৰ।